সো হেল্ল' এভৰিৱান আজি আমি ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 2.2ৰ কুৱেশ্যন নম্বৰ 2টো ছল্ভ কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 2ত কি কৈছে তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা এতিয়া চাবা ধৰা হ'ল শূন্য দুটা ক্ৰমে আলফা আৰু বিটা ঠিক আছে শূন্য দুটাক আমি আলফা আৰু বিটা বুলি ধৰি ল'লোঁ এতেকে আমাক কুৱেশ্যনত কি দিয়া আছে এটাক কৈছে শূন্য দুটাৰ যোগফল অৰ্থাৎ প্ৰথমটোক কৈছে শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল কি দিয়া আছে আমাক 1/4 আৰু আলফা ইনটু বিটা কি দিয়া আছে আমাক -1 দিয়া আছে ঠিক আছে ইয়াত কৈছে তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল এতেকে এটাক ধৰি ল'লোঁ আমি আলফা প্লাছ বিটা ইকুৱেল 1/4 আৰু এটাক ধৰি ল'লোঁ আলফা ইনটু বিটা ইকুৱেল -1 আমি জানো কি জানো মই কৈ আছোঁ ঠিক আছে আমি জানো x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা বিটা ইকুৱেল 0 আমি কি জানো যে বহুপদটো হ'ল x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা ইনটু বিটা এইটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এই ফৰ্মুলাটো তোমালোকে সদায় মনত ৰাখিব লাগিব দুবাৰমান লিখি চালে তোমালোকৰ মনত থাকি যাব ঠিক আছে এতিয়া চাবা x² আলফা প্লাছ বিটা আমাক দিয়া আছে 1/4 ঠিক আছে ইনটু এক্স প্লাছ আলফা ইনটু বিটা দিয়া আছে আমাক -1 ইকুৱেল 0 পালোঁ এতিয়া এইখিনি যদি আমি চিম্প্লিফাই কৰি দিওঁ কি পাম 4x² মাইনাছ x মাইনাছ 4 ইকুৱেল 0 ঠিক আছে গতিকে এইটো হ'ল আমাৰ উলিয়াবলগীয়া কি বহুপদটো ঠিক আছে এইটো হ'ল উলিয়াবলগীয়া দ্বিঘাত বহুপদটো ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে আমাক √2 আৰু 1/3 ঠিক আছে আকৌ ধৰা হ'ল বুলি লৈ পেলাই আমি কি লিখিম আকৌ আমি ধৰা হ'ল বুলি ধৰি লৈ পেলাই শূন্য দুটা ক্ৰমে আলফা আৰু বিটা মই গোটাখিনি লিখি থকা নাই ঠিক আছে তোমালোকে ইয়াত লিখি দিবা এতিয়া চাবা আলফা প্লাছ বিটা ইকুৱেল আমাক দিয়া আছে √2 আলফা ইনটু বিটা দিয়া আছে আমাক 1/3 আকৌ আমি কি লিখিম আমি জানো যে বহুপদটো হ'ল এইটো আকৌ আমি ইয়াত কি লিখিম ৰিপিট কৰিম এইটো বস্তু কিন্তু মই ইয়াত লিখি নাথাকোঁ তোমালোকে কি কৰিবা তোমালোকে পৰীক্ষাত নিশ্চয় লিখিব লাগিব ঠিক আছে আকৌ আমি লিখি ল'লোঁ এইটোত কি লিখি ল'লোঁ x² মাইনাছ আলফা প্লাছ বিটা আলফা ইনটু বিটা ইয়াত যি মই আঁচ মাৰি দিছোঁ তাত তোমালোকে লিখিবা আমি জানো যে বহুপদটো হ'ল ঠিক আছে তাৰপিছত x² মাইনাছ আলফা প্লাছ বিটা মানে আমাক √2 x আলফা প্লাছ বিটা মানে 1/3 ইকুৱেল 0 ইয়াৰ পৰা আমি কি পালোঁ আমি চিম্প্লিফাই কৰি দিলোঁ 3x² 3√2x প্লাছ 1 ইকুৱেল 0 গতিকে এইটো পালোঁ আমি এনচাৰ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 3ত দিয়া আছে আমাক 0 আৰু √5 আকৌ আমি লিখিম ইয়াত ধৰা হ'ল শূন্যকেইটা আলফা আৰু বিটা আকৌ তোমালোকে ইয়াত ৰিপিট কৰিব লাগিব চেম বস্তু কি বুলি লিখিবা ধৰা হ'ল শূন্যকেইটা আলফা আৰু বিটা মই ইয়াত লিখি থকা নাই গোটাইখিনি তাৰপিছত আলফা প্লাছ বিটা আমাক দিয়া আছে 0 আলফা ইনটু বিটা দিয়া আছে আমাক √5 তাৰপিছত আমি ইয়াত লিখিম আমি জানো যে বহুপদটো হ'ল আলফা প্লাছ বিটা এক্স মাইনাছ x² প্লাছ আলফা বিটা ইকুৱেল 0 ঠিক আছে তাৰপিছত এইখিনিত কি বুলি লিখিবা আমি জানো যে বহুপদটো হ'ল এইটো তাৰপিছত x² মাইনাছ আলফা প্লাছ বিটা আমাক দিয়া আছে 0 এক্স প্লাছ আলফা ইনটু বিটা দিয়া আছে আমাক √5 গতিকে এইখিনি চিম্প্লিফাই কৰি আমি কি পালোঁ x² প্লাছ √5 ইকুৱেল 0 এইটোতো বুজি পাইছা মই কি কৈছোঁ ইয়াত লিখিবা তোমালোকে ধৰা হ'ল শূন্যকেইটা আলফা আৰু বিটা তাৰপিছত ইয়াত য'ত মই আঁচ মাৰি দিছোঁ তাত তোমালোকে কি লিখিবা আমি জানো যে এই আঁচ মাৰি দিয়া জেগাখিনিত লিখিবা আমি জানো যে বহুপদটো হ'ল এইটো ঠিক আছে তাৰপিছত মই কি কৰিম এবাৰ কুৱেশ্যন নম্বৰ 5টো কৰি দিছোঁ ঠিক আছে এটা দিয়া আছে -1/4 এটা দিয়া আছে 1/4 বাকী তোমালোকে 4 আৰু 6টো তোমালোকে কি কৰিবা নিজে চল্ভ কৰিবা ঠিক আছে 4টো মই কৰি দিছোঁ 5টো কৰি দিছোঁ আনচাৰ আকৌ লিখিবা ধৰা হ'ল
শূন্য দুটা আলফা আৰু বিটা আলফা প্লাছ বিটা দিয়া আছে আমাক -1/4 আলফা ইনটু বিটা দিয়া আছে আমাক 1/4 ইয়াত লিখিবা আমি জানো যে বহুপদটো হ'ল x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা বিটা ইকুৱেল 0 ইয়াত এনেকৈ লিখিবা আমি জানো যে বহুপদটো হ'ল এইটো তাৰপিছত x² মাইনাছ -1/4 x আলফা বিটা আমাক দিয়া আছে 1/4 ইকুৱেল 0 এইখিনি আমি চিম্প্লিফাই কৰিব লাগিব 4x² প্লাছ x প্লাছ 1 ইকুৱেল 0 গতিকে এইটো হ'ল আমাৰ কি এনচাৰ ঠিক আছে থেংক ইউ